এফালে মাছ ফ্ৰাই কৰি আছোঁ। মিষ্টাৰে মাছ আনিছিলে লোকেল মাছ। 4 পিচ ফ্ৰাই কৰা হৈ গ'ল আৰু 1 পিচ ফ্ৰাই কৰি আছোঁ। আৰু বতৰটো বহুত বেয়া, গাজনি মাৰি আছে। কাৰেণ্ট এবাৰ যায় এবাৰ আহে। এতিয়া ৰাতি বাজিছে 8:30। 8:30 আজি ৰাতি বনালোঁ খিচিৰি। বেটিয়ে খিচিৰি খাই ভাল পায়, সেইকাৰণে আজি ভাবিলোঁ নাই খিচিৰি অকণমান বনাই দিওঁ। দেখিছেনে, খিচিৰি ৰেচিপি দিয়া নাই, আগত দিয়া আছে যিহেতুকে। আৰু এতিয়া শাহুমাই বহি খাবলৈ লৈছে আৰু। এইফালে আমাৰ এটা দেখিছে নাই, ৰিহানাজৰ একদম ফেভাৰেট মেকুৰী। এনি টাইম একে নিগনি ধৰা ধান্দাতে থাকে আৰু। গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আছোঁ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 17 এপ্ৰিল। এতিয়া সময় হৈছে ৰাতিপুৱা 6:30। 6:30 পৰা ব্লগটো আৰম্ভ কৰিছোঁ। শুই উঠা অলপ টাইম হ'ল বাৰু। মুখত ধুই মেলি আজৰি হৈ মিষ্টাৰকো চাহ তাহ দিয়া হৈ গ'ল। ব্লগটো আজি আৰম্ভ কৰি দিছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব। কোন আলহী আহিব আপোনালোকে শেষলৈকে চাই থাকিব আৰু। আৰু মানে আমাৰ মহা আৰু মাহী হজলৈ যাব, যিহেতুকে তেওঁলোককো আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ ঘৰলৈ বুলি আহিব। তাকে আপোনালোকক কৈ দিলোঁ আৰু ব্লগটো শেষলৈকে চাওকচোন। আমাৰ ইয়াত একদম বহুত বৰষুণ আৰু গাজনি হৈ আছে চাওক। আপোনালোকৰ পিনে বৰষুণ পৰিছে নেকি কমেণ্ট কৰিব দেই। আমাৰ শিৱসাগৰত কিন্তু বহুত বেছি বৰষুণ হয় মানে। মই কিন্তু বৰষুণ দিলে বহুত বেয়া পাওঁ। আৰু এইফালে আমাৰ মিষ্টাৰে ৰাতিপুৱা কিনো কাম কৰি উলিয়াই লৈছে। এয়া কুটুক কুটুককৈ কিবা কৰি আছে। কি কৰিছা? ইয়াত টুলখন গজাল মাৰি আছে। আৰু এইফালে আমাৰ বেটি শুয়ে আছে, উঠাই নাই, দেখিছেনে? আৰু এয়া 7টা বাজিলে চাওক ৰাতিপুৱা। এতিয়া ময়ো কামবোৰ আৰম্ভ কৰোঁ আৰু কৰিব। এয়া কুকুৰা গুচাই আছে, কুকুৰা পাখি গুচাই আছে। লগতে ময়ো হেল্প কৰি দিওঁ। গৰমে গৰমে গুচালে মানে বহুত ভাল আৰু। তেতিয়া গৰম পানী নিদিলেও হৈ যায়, হয় নাই? এয়া কুকুৰা কাটি আছে এতিয়া, পিচ পিচ কৰি আছে। কুকুৰাটো কাটোতে ওলালে সেয়া চাওকচোন, যিহেতুকে মাইকী কুকুৰা কাটিছে, তাৰপৰা কণী ওলাই গ'ল। আৰু এইফালে মই ৰেডি কৰি আছোঁ চাওক। এয়া মাংস ধুই মেলি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, এয়া আলু, আৰু এইফালে আদা নহৰু পেষ্ট পিচি কৰি ল'লোঁ আৰু মিক্সিত। এতিয়া যিহেতুকে বনাম, মাংসখিনি ভাজিম আৰু লোকেল কুকুৰা আলু দি বনাই আছোঁ। কুৰমা গোচ কেৰাহীত পূৰা মজাই আছোঁ। এফালে কুকুৰা চাকচুট, মানে কুকুৰা ছাল, কণী, কলিজা এনেকৈ কৰি এইখিনি জ্বলা নিদিয়াকৈ বনাইছোঁ। আৰু এয়া কুৰমা গোচ বনাইছোঁ। আৰু এইফালে এইখিনি লোকেল কুকুৰা এইখিনি ওলালে। আৰু এয়া ঢেকীয়া বাচি থৈছোঁ, ধুনীয়াকৈ মিহিকৈ কাটি ধুই মেলি ধুনীয়াকৈ থৈছোঁ। ঢেকীয়াও ভাজিম, লগতে মাংসৰ গ্ৰেভি, মানে মাংস ভুনা হ'ব, লোকেল কুকুৰা আলু দি গ্ৰেভি হ'ব। এতিয়া বনাই আছোঁ, কাৰণ মানে মোবাইলটো মানে কপি থাকিব পাৰে, আপোনালোকে বেয়া নাপাব আকৌ দেই গাইজ। মই মানে নিজে এহাতে মোবাইল ধৰি এহাতে কাম কৰি আছোঁ মানে। একদম ৰাতিপুৱাৰ পৰা আৰু পূৰা কিটচেনত সোমাই লাগি আছোঁ। কুৰমাখিনিও হৈ গ'ল, মাংস কুৰমাখিনি, আৰু চিকেনৰ ছালখিনিও হৈ গ'ল। আৰু এইফালে চিকেন বনাম কাৰণে আলু অলপ ফ্ৰাই কৰি লৈছোঁ, তেতিয়া কেঁচা গোন্ধটো নোলায় আলুৰ। এইখিনি গেছত ল' ফ্লেম কৰি পেলাই দি থৈছোঁ। বাহিৰত গাইজ মাংসখিনি বনাই আছোঁ। আৰু জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ, হয় নাই? এয়া চাওক, মাংস বনাই আছোঁ জুইত। এয়া চিকেন বনাবৰ কাৰণে মই ইয়াত লৈছোঁ আদা নহৰু পেষ্ট, জলকীয়া গুড়ি অকণমান লৈছোঁ, হালধি গুড়ি অকণমান দিছোঁ, নিমখ সোৱাদ অনুযায়ী অকণমান,
দিছোঁ আৰু তাৰপিছত মিঠাতেল দিলোঁ দি পেলাই এনেকৈ মেৰিনেট কৰি পেলাই থৈ দিম আধা ঘণ্টামানৰ কাৰণে তেতিয়া খাবৰ কাৰণে বহুত ধুনীয়া হয় চিকেনখিনি আৰু এইফালে আলু ফ্ৰাই কৰি নমাই থ'লোঁ এইফালে কুকাৰত দাইল তিয়াই থৈছোঁ আৰু এইফালে মাছৰ লগত যিহেতু বিলাহী দিম বিলাহীখিনি পেষ্ট বনাই ল'লোঁ মিক্সিত আৰু এইফালে বগা সৰিয়হ দি বনাম আজি লোকেল মাছ বগা সৰিয়হ দি বনাম ইয়াত তিয়াই থৈছোঁ ইয়াত মই কেৰাহী পাতি তেল দি দিলোঁ তেল গৰম হোৱাত পিঁয়াজ আৰু নহৰু ভাজি ল'লোঁ এতিয়া ইয়াতে দিম হালধি গুড়ি যিহেতুকে মাছ তৰকাৰী বনাব লৈছোঁ হালধি গুড়ি অকণমান দিছোঁ আৰু অকণমান দিছোঁ ৰেড চিলি পাউডাৰ মানে জ্বলা যিহেতুকে কম খাই কমকৈ বনাইছোঁ আৰু ইয়াত জিৰা ধনিয়া গুড়ি লগতে দি দিছোঁ এইখিনি সৰিয়হৰ পেষ্ট বনাই ল'লোঁ বগা সৰিয়হৰ পেষ্ট ভাজি ল'ম ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখ অলপ সৰিয়হখিনি পূৰা ভাজি লৈছোঁ আৰু মছলাখিনিত আৰু মাছ ৰাতিয়ে ফ্ৰাই কৰি থৈছিলোঁ এইফালে এতিয়া দি দিম মই ইয়াত দিছোঁ না বিলাহী পেষ্ট আগতে বিলাহী পেষ্ট কৰিলে ৰঙা হৈ যায় আজিকালি কালাৰটো কেনেকুৱা আহিছে দেখিছে নাই মেডিচিন মাৰা যে বিলাহীখিনি দি 5-6 মিনিটমান ভাজি ল'ম মছলাখিনি এতিয়া মছলাখিনি আৰু সৰিয়হ পূৰা বিলাহীখিনি দি পূৰা মজাই ল'লোঁ এতিয়া দি দিম মাছৰ মূৰটো হয়তো মাছ দি দিছোঁ জোকা জ্বলি আছে নে দেখিছে নহয় মিষ্টাৰক সুধিছোঁ মানে বাহিৰত যে মাংস তৰকাৰী বনাই থৈছোঁ জোকা জ্বলি আছে নে নাই ভালকৈ মোৰ মাছৰ তৰকাৰীৰ লগত দিবৰ কাৰণে সৰিয়হ দি বনোৱা ধনিয়া কাটি ল'লোঁ আৰু এইফালে মাছৰ তৰকাৰী প্ৰায় হৈ গৈছে আৰু দেখিছেনে গাইছ কোনে কোনে সৰিয়হ দি মাছ বনোৱা খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু এতিয়া সৰিয়হ তৰকাৰীত কেঁচা ধনিয়া দি দিছোঁ ফ্লেভাৰটো বহুত ধুনীয়া আহিছে মই কিন্তু বিৰাট ভাল পাওঁ সৰিয়হ দি বনোৱা মাছৰ গ্ৰেভি খাই মাছৰ গ্ৰেভি হৈ গ'ল মই গেছ অফ কৰি দিলোঁ আৰু এইফালে কুকাৰত দাইল পাতি দিছোঁ আলহী আহি পাই গ'ল আমাৰ দেই এয়া ডাঙৰ ভাগিন এয়া বা এয়া আমাৰ ভাগিন সৰু ভাগিন আৰু এয়া ভণ্টি আহিছে বৰষুণ দি আছে আমাৰ ইয়াত পকা মুচিটো শুকুৱাই নাই এইজনী আহি আনা আমাৰ আৰিয়ানাহঁতক চাহ দিছোঁ আলহীক চুজি লাডু কেক নিমকি আৰু এইফালে খুৰমা আৰু বায়ে খাইছে গাখীৰ চাহ আমি ৰঙা চাহ খাইছোঁ চবে মিলি পেলাই আৰু কি বনালোঁ আপোনালোকক কৈ দিওঁ অলপ দেখাই দিওঁ আৰু এয়া হ'ল ঢেকীয়া শাক আলু ভাজি এয়া মাছৰ গ্ৰেভি সৰিয়হ দি বনোৱা এইফালে হ'ল মাংস গ্ৰেভি এইফালে চিকেন আলু দি বনোৱা আৰু এইফালে হ'ল দাইল এয়া হ'ল আমৰ আচাৰ ইয়াৰ লগতে পদিনা নৰসিংহ মান ধনিয়া মানিমুনি তেতেলী দি বনোৱা চাটনি এইফালে নেমু আৰু ভোট জলকীয়া নিমখ আৰু এয়া কণী এতিয়া গোটেইখিনি আইটেম বনোৱা হৈ গ'ল আৰু এইফালে আমাৰ ৰিহানা আৰু ডাঙৰ ভাগিন সৰু ভাগিন সেই গোটেইকেইজনী মিলি চাহ খাই আছে কি ভাত খাই আছে গাইজ এয়া মিঠাই আনিছে ভণ্টিহঁতে
চাওক এতিয়া সন্ধিয়া সময় ৰঙা চাহ বনাইছোঁ খাবৰ কাৰণে আৰু এতিয়া মিষ্টাৰহঁতক দিম আৰু খাবলৈ এয়া সন্ধিয়া সময় মিষ্টাৰক দিছোঁ মালপোৱা আৰু মিঠাই এতিয়া চাহ খাই লওক দেই কি কৰিছা গাড়ী নহয় বাই এখন চলাক তুমি এখন চলাইছা নহয় তালৈ আহিলে এইখিনি সুবিধা হয় মিঠাই খাবা দেখিছে নে একদম খুব ৰাস্তা কিনাৰতে আছে আপোনালোকে কালুগাঁৱত যদি আপোনালোক আহে শিৱসাগৰ ওচৰ পাঁজৰ হয় দেখিব একদম ৰাস্তা কিনাৰতে আছে এখন আনি ফাৰ্নিচাৰ ইয়াত সকলোবোৰ কাঠৰ ফাৰ্নিচাৰ বনোৱা হয় আৰু অৰ্ডাৰ লোৱা হয় আপোনালোকে আহিব ইয়াত দেখিছে